Assalamu alaikum everyone. কিছুমান চিনেৰিয়ত মানুহে এনেদৰে দোৱা কৰে, হে আল্লাহ, সেই মানুহজনক মোৰ বাবে বেটাৰ কৰি দিয়া। কিন্তু বাস্তৱত চালে দেখা যায় মানুহজন অলৰেডি মেৰিড হয়, হিপক্ৰিট হয়, ৰেছপেক্ট নকৰে, ফেমিলি এনভাইৰনমেণ্ট কম্পেটেবল নহয়, কেতিয়াবা বহুত বেছিয়ে টক্সিক হয়। তাৰ পিছতো একেই দোৱা কৰে যে হে আল্লাহ, তাক মোৰ বাবে বেটাৰ কৰি দিয়ে। ইয়াত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আহে, আল্লাহে যদি বিচাৰে তেন্তে শয়তানকো আমাৰ বাবে বেটাৰ কৰি দিব নোৱাৰিলেহেঁতেন? ঈসা আলাইহিছ সালামৰ কথা আহিছে, তেওঁ যেতিয়া মছজিদুল আকছাত নাজিল হ'ব, তেওঁৰ চুলিত তিতি থাকিব, পানী টপকি থাকিব, কিন্তু তললৈ নামোতে তেওঁ চিৰিৰে নামিব। আল্লাহে কি তেওঁক ডাইৰেক্ট তললৈ নমাব নোৱাৰিলেহেঁতেন? আল্লাহৰ বাবে সকলো পচিবল হয়, কিন্তু এই দুনিয়াত আল্লাহৰ কিছুমান ৰুলছ আছে, এটা চিষ্টেমেটিক অৰ্ডাৰত চলে। মানুহ এজনৰ এক্সিষ্টেঞ্চ, হেবিটছ, নেচাৰ হঠাৎ শ্বিফ্ট হৈ নাযায়। এই দুনিয়াখন হৈছে দাৰুল আসবাব, মানে কজ এণ্ড ইফেক্টৰ দুনিয়া। আল্লাহে ন' ডাউট ৰুলছ ভাঙিব পাৰে, যেনেকে ইব্ৰাহিম আলাইহিছ সালামৰ বাবে জুই ঠাণ্ডা হৈছিল, মুছা আলাইহিছ সালামৰ বাবে সাগৰ ভাগ হৈছিল, কিন্তু এই মিৰেকলছবোৰ আহিছিল পিয়ৰ ছাবমিছনৰ পৰা, পাৰ্চনেল ডিজায়াৰ বা জিদৰ পৰা নহয়। সেইকাৰণে আল্লাহে আপোনাক ভিজন, ইণ্টেলেক্ট, জাজমেণ্ট দিছে, যাতে আপুনি ডিচিশ্যন ল'ব পাৰে। ৰেড ফ্লেগছ দেখিও যদি কোৱা হয় মোক তাকেই লাগিব, সেইটো দোৱা নহয়, এইটো জিদ হয়। বিয়াৰ আগত ইমোশ্যনছ ষ্ট্ৰং থাকে, বিয়াৰ পাছত ইমোশ্যন চাইড হৈ যায়, তাৰপিছত ৰিয়েলিটি আহে। যদি সেইবোৰ একো সমস্যা নহয়, যদি সকলো ঠিকেই আছে, তেতিয়া আপুনি তেওঁৰ নাম লৈ দোৱা কৰিব পাৰে, ইস্তেখাৰা কৰিব পাৰে। আৰু মই সদায় কওঁ, চুৰে ফুৰকানত এটা আয়াত আছে, আয়াত নম্বৰ 74, মেৰেজৰ বাবে আটাইতকৈ বেলেঞ্চ লোৱা হয়। হয়তো তোমালোকে যিটো বেয়া বুলি ভাবা সেইটোতে তোমালোকৰ বাবে ভাল আছে, আৰু যিটো ভাল বুলি ভাবা সেইটোতে তোমালোকৰ বাবে বেয়া আছে। আল্লাহে জানে, কিন্তু তোমালোকে নাজানা। চুৰে বাকাৰা আয়াত নম্বৰ 216। মনত ৰাখিব, যদি আল্লাহে কোনো মানুহ আপোনাৰ পৰা আঁতৰাই নিয়ে, সেইটো ৰিজেকশ্যন নহয়, সেইটো প্ৰটেকশ্যন হয়। কাৰণ আল্লাহে আপোনাৰ ফিলিংছ নহয়, ফিউচাৰ ৰক্ষা কৰে। জাযাকাল্লাহু খাইৰ।